নমস্কাৰ মই মজিদ বন্ধুসকল পলকতা সংগতি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, অসমক ইছলামিক ৰাষ্ট্ৰ বনোৱাৰ চিন্তা কৰিছে মাদানীয়ে। মাদানীৰ চিন্তা পূৰণ হ'বলৈ দিয়া নহ'ব। কংগ্ৰেছত কোনে টিকট পাব কোনে নাপাব সেয়াও মাদানীয়ে সিদ্ধান্ত লয়। মাদানীক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰক মন্তব্য। অসমক ইছলামিক প্ৰদেশ বনোৱাৰ ষড়যন্ত্ৰ মাদানীৰ। কংগ্ৰেছত কোনে টিকট পাব কোনে নাপাব সেই সিদ্ধান্ত লয় মাদানী আৰু জমিয়তে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই সন্দৰ্ভত বৃহৎ মন্তব্য। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 2011 চনত অসমৰ শিক্ষামন্ত্ৰী আছিল বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সেই সময়ত টেট শিক্ষকৰ চাকৰি দিছিল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু সেই সময়ত আৰছাদ মাদানী অসমলৈ আহি তেতিয়াৰ মুখ্যমন্ত্ৰী তৰুণ গগৈক কৈছিল যে টেট শিক্ষকৰ চাকৰি বন্ধ কৰিব লাগে। কিন্তু মই বন্ধ নকৰিলোঁ, মই মোৰ সিদ্ধান্তত অটল থাকিলোঁ। কংগ্ৰেছৰ টিকট বিতৰণ জমিয়ত উলমাই হিন্দৰ দৰে সংগঠনে কৰে। অসমক দুৰ্বল কৰিবলৈ বহুত ষড়যন্ত্ৰ কৰিছিল। মোৰ বিৰুদ্ধেও বহুত ষড়যন্ত্ৰ কৰিছিল আৰু এতিয়াও কৰি আছে। হিমন্ত বিশ্ব শৰ্মাক টিকট নিদিবলৈ সোনিয়া গান্ধীক কৈছিল মাদানীয়ে। কংগ্ৰেছত থাকি হিমন্ত বিশ্ব শৰ্মাৰ আৰএছএছৰ চিন্তাধাৰা আছিল বুলি কৈছিল মাদানীয়ে। আৰু এই মন্তব্যক লৈ বৃহৎ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীয়ে কয় যে এনেকৈ বহুতৰে টিকট কাটি থৈছে। বিজেপি অহাৰ লগে লগে হিৰৰ পৰা জিৰ' হৈ গ'ল মাদানী। 2011 চনৰ পৰাই মোৰ পিছত পৰি আছে। আৰছাদ মাদানীৰ কথাই সকলো এক্সপ'জ কৰিছে। সদায় কিবা নহয় কিবা পৰিকল্পনা থাকে মাদানী ছয়দাৰ দৰে মানুহবোৰৰ। ইছলামিক প্ৰদেশ বনোৱাৰ মানসিকতাৰ বিৰুদ্ধে মই আছোঁ আৰু শিশুৰ দৰে মই আৰক্ষী লগোৱা কাম নকৰোঁ, কিন্তু মই যুঁজি যাম। আৰছাদ মাদানীক লৈ সংবাদমেল পাতি এই বিস্ফোৰক মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড। নিশা বৰা ভাত খাবই নাপালে ডকাইতে হত্যা কৰিলে এগৰাকী প্ৰমোদ বৰ্মন নামৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক। নলবাৰীত সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা এই শিহৰণকাৰী ঘটনা। নলবাৰীত এইবাৰ সংঘটিত হৈছে ৰাজ্য জোকাৰি যোৱা ডকাইতিৰ ঘটনা। ৰাজ্য চৰকাৰৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী প্ৰমোদ বৰ্মনৰ ঘৰত ভয়ংকৰ ঘটনা। তিনিজনীয়া পৰিয়ালৰ আটাইকে মুখত সোপা দি আক্ৰমণ ডকাইতৰ। পৰিয়ালটোক আক্ৰমণ কৰি 4 ডকাইতে চলালে লুটপাট। ডকাইতৰ আক্ৰমণত নিহত হৈছে পৰিয়ালটোৰ মুৰব্বী প্ৰমোদ বৰ্মন। নিশা ভাত খাবলৈ লোৱাৰ সময়তে ঘৰত প্ৰৱেশ কৰে ডকাইতৰ দলে আৰু প্ৰমোদ বৰ্মনৰ লগতে ডকাইতে বান্ধিলে পত্নী আৰু কন্যাক। মুখত সোপা দি কেইজনকে আবদ্ধ কৰি এফালৰ পৰা চলালে লুটপাট। নলবাৰীৰ মখুলি গাঁৱত নিশা সংঘটিত হৈছে এই চাঞ্চল্যকৰ ডকাইতি কাণ্ড। ঘটনাৰ সময়ত ঘৰত নাছিল নিহত প্ৰমোদ বৰ্মনৰ পুত্ৰ আৰু বোৱাৰী। আৰু ইতিমধ্যে ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত। পৰৱৰ্তী খবৰ, বাংলা ভাষা ক'লে এগৰাকী ব্যক্তি বাংলাদেশী হ'ব নেকি? এই সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰৰ পৰা উত্তৰ বিচাৰিলে উচ্চতম ন্যায়ালয়ে। পশ্চিমবংগৰ দানিছ শ্বেখ নামৰ এজন লোকক পত্নী পুত্ৰসহ বাংলাদেশীৰ সন্দেহত দিল্লীত আৰক্ষীয়ে আটক কৰা ঘটনাক লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা এইদৰে উত্তৰ বিচাৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ে। দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, এইবাৰ উচ্ছেদৰ ভয়ত কঁপিছে খিলঞ্জীয়া লোক। বিজেপি চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে খিলঞ্জীয়াৰ গৰ্জন। বন বিভাগৰ জৰীপক লৈ ওদালগুৰিত লাগিছে হাহাকাৰ। এইবাৰ উচ্ছেদৰ ভয়ত কঁপিছে খিলঞ্জীয়া লোক। খিলঞ্জীয়াৰ ভূমিত বন বিভাগৰ জৰীপক লৈ ওদালগুৰিত হাহাকাৰ অৱস্থা। বিজেপি চৰকাৰৰ বিৰুদ্ধে ওলাই আহিল এইবাৰ হাজাৰ হাজাৰ খিলঞ্জীয়া লোক। খিলঞ্জীয়া লোকৰ ভূমিত জৰীপৰ নিৰ্দেশনাৰ পাছতেই প্ৰতিবাদৰ জোৱাৰ। ভেৰগাঁৱৰ ৰজাগড়ত কেইবাটাও সংগঠনৰ উদ্যোগত তীব্ৰ প্ৰতিবাদ।
চৰকাৰী মাটি দখল কৰা বুলি জাননী জাৰি কৰাত গৰজি উঠিছে খিলঞ্জীয়া ৰাইজ। আমি কোনো কাৰণতে মাটি এৰি নিদিওঁ বুলি উত্তাল প্ৰতিবাদ। চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত শীঘ্ৰেই বাতিল কৰাৰ দাবী। অন্যথা ব্যাপক গণ আন্দোলনৰ সকিয়নি প্ৰতিবাদকাৰীসকলৰ। আৰু লগতে BTL নিৰ্বাচনত ভোট বৰ্জনৰো হুংকাৰ দিছে এই প্ৰতিবাদী খিলঞ্জীয়া লোকসকলে। পৰৱৰ্তী খবৰ, ব্ৰিটিছ মিউজিয়ামৰ পৰা অসমলৈ লৈ অনা হ'ব বৃন্দাবনী বস্ত্ৰ। ৰাজ্যৰ বাবে আচল বৃন্দাবনী বস্ত্ৰ চিনাক্ত কৰি অসমলৈ আনিব মুখ্যমন্ত্ৰীয়ে। 2027 চনত 18 মাহৰ বাবে অসমলৈ লৈ আনিব এই বৃন্দাবনী বস্ত্ৰখন। পৰৱৰ্তী খবৰ, অসমৰ প্ৰতিগৰাকী জীৱিকা সখীক প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি। প্ৰত্যক্ষভাৱে বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ধন। জিলা আয়ুক্তৰ কাৰ্যালয়লৈ গৈ কৰিব নালাগে আবেদন। জীৱিকা সখী বাইদেউক লৈ এই বৃহৎ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, যিসকলে বাৰে বাৰে বাংলাদেশলৈ যায় তেওঁলোকেও অসমৰ নেতৃত্ব ল'ব নালাগে। অসমক বিশ্বাসঘাতকতা কৰিছে অমিত শ্বাহে। গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণক লৈ অমিত শ্বাহে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ APCCৰ সভাপতি গৌৰৱ গগৈৰ। পৰৱৰ্তী খবৰ, থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পেটংটান চিনাৱাট্ৰাক বৰ্খাস্ত আদালতৰ। থাইলেণ্ডৰ সাংবিধানিক আদালতে বৰ্খাস্ত কৰিলে চিনাৱাট্ৰাক। কম্বোডিয়ান নেতাৰ সৈতে ফোন কলৰ বাবে এই অপসাৰণ কৰিছে আদালতে। পৰৱৰ্তী খবৰ, প্ৰাক্তন বিধায়ক IPS সহ 14 জনক যাৱজ্জীৱন কাৰাদণ্ড আদালতৰ। বিটকইন গোচৰত গুজৰাটৰ প্ৰাক্তন BJPৰ বিধায়ক নলিন পদ্দিয়া, প্ৰাক্তন SP জগদীশ পেটেল সহ 14 জনক এই শাস্তি। 2018 চনৰ বিটকইন কেলেংকাৰী আৰু অপহৰণ গোচৰত যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি এই আটাইকেইজনক দিছে আদালতে। পৰৱৰ্তী খবৰ, অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই বিস্ফোৰক মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ। BJP দলত গৰু চোৰৰ লগতে ভোট চোৰো আছে। অসমৰ ৰাইজে এতিয়া এই কথা মৰ্মে মৰ্মে উপলব্ধি কৰিছে। চৰাইদেউত আজি এইদৰে শাসনাধিষ্ঠ BJP দলক কটাক্ষ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি তথা যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে। ভোট চোৰ চুকিয়াৰক শীৰ্ষক কাৰ্যসূচীত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে BJP চৰকাৰৰ অপশাসন, ভুৱা প্ৰতিশ্ৰুতি আদিৰ বিৰুদ্ধে সৰবকৈ কয় যে এখন গণতান্ত্ৰিক দেশত ভোট চুৰি কৰি শাসনৰ গাদীত বহাটো কেনে বিপদজনক সেয়া দেশবাসী আজি দুৰ্ভাগ্যজনকভাৱে প্ৰত্যক্ষ কৰিবলগীয়া হৈছে। কেন্দ্ৰত BJP নেতৃত্ব যেনেদৰে অহংকাৰী স্বেচ্ছাচাৰী হৈ পৰিছে তেনেদৰে ৰাজ্যত মুখ্যমন্ত্ৰীগৰাকী চূড়ান্তভাৱে দাম্ভিক অহংকাৰী স্বেচ্ছাচাৰীৰ হৈ কাম কাজ পৰিচালনা কৰিছে। ভোটাৰ ৰাইজৰ ভোটৰ মূল্য এতিয়া BJP চৰকাৰখনে দিব নিবিচাৰে। এই সন্দৰ্ভত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ গৌৰৱ গগৈয়ে কয় যে বিগত 2018 বৰ্ষত NRCৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত 40 লাখ লোকৰ নাম বাদ পৰি যোৱা ঘটনাটো উনুকিয়াই কয় যে BJP চৰকাৰখনে প্ৰকৃত ভাৰতীয় নাগৰিকক সন্দেহ আৰু শংকাৰ মাজত জীয়াই থাকিবলৈ বাধ্য কৰিছে। বহু গোৰ্খা সম্প্ৰদায়ৰ লোক NRCৰ পৰা বঞ্চিত হৈছে। তেওঁলোকক আমি ন্যায় দিব লাগিব। BJPয়ে ঐতিহাসিক অসম চুক্তিক অপমান কৰি নাগৰিকত্ব সংশোধনী আইন বলবৎ কৰিছে। স্বয়ং দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে অসম চুক্তিক নস্যাৎ কৰাৰ প্ৰধান পৃষ্ঠপোষক। BJP চৰকাৰখনে অসমৰ ভাষিক সংখ্যালঘু লোকক ভয় আৰু আতংকময় পৰিৱেশলৈ ঠেলি দিছে। এইখন চৰকাৰে জাতি মাটি ভেটিৰ কথা কয়, কিন্তু এই BJP চৰকাৰখনে যেনেকৈ ভাষিক সংখ্যালঘু লোকক উচ্ছেদ কৰিছে তেনেদৰে আদিবাসী চাহ শ্ৰমিক খিলঞ্জীয়া লোককো উচ্ছেদ কৰিছে। এই উচ্ছেদ কাৰ্যৰ প্ৰধান কাৰণ দুটা। প্ৰথমটো কাৰণ আদানী আৰু আম্বানীক মাটি বিক্ৰী কৰা, আৰু দ্বিতীয় কাৰণটো হ'ল নিজৰ পৰিয়ালৰ নামত চাহ বাগান খোলা, ৰিজৰ্ট স্থাপন কৰা। চাহ বাগান, ৰিজৰ্ট আদি স্থাপনৰ জৰিয়তে কলা ধন বগা কৰাৰ প্ৰক্ৰিয়াটো যুক্ত হৈ থকা বুলি দাবী কৰি সাংসদ গৌৰৱ গগৈয়ে কয় যে পূৰ্বতে প্ৰধানমন্ত্ৰী মোদীয়ে কলা ধন বিদেশৰ পৰা ঘূৰাই অনা হ'ব বুলি দম্ভালি মাৰিছিল, কিন্তু এতিয়া কলা ধন সন্দৰ্ভত মোদীৰ বক্তব্য লঘু আৰু বিপৰীত।